নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক শিকাই দিম আপুনি থাম্বনেইল কেনেকৈ বনাব পাৰে। আপুনি যিকোনো ভিডিঅ' এটা থাম্বনেইল বনাব হ'লে কেইটামান এপৰ প্ৰয়োজন হয়। সেই এপকেইটা আপুনি চাই ল'ব, কোনকেইটা এপ মই ব্যৱহাৰ কৰোঁ, আৰু সেইকেইটা ব্যৱহাৰ কৰি পিনি আপুনি এখন ধুনীয়া থাম্বনেইল বনাব পাৰে। আৰু তাৰ লগতে মই শিকাই দিম ফটো HD কেনেকৈ বনাব পাৰে। এইটো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ শিকাইছোঁ। আৰু বেকগ্ৰাউণ্ডটো ক'ত পায় তাকো মই শিকাই দিছোঁ। প্ৰথম আপুনি এলবামত যাব, মই বেকগ্ৰাউণ্ড এটা ডাউনলোড কৰি আছে, সেইটো মই দেখাই দিম ক'ৰ পৰা ডাউনলোড কৰিব লাগে। এলবাম ক্লিক কৰি পিনি এইটো বেকগ্ৰাউণ্ড দেখিছে, এইটো বেকগ্ৰাউণ্ড দিছে, এইটো বেকগ্ৰাউণ্ড মই শ্বেয়াৰ কৰি দিম। এইটো শ্বেয়াৰ অপশ্যন দেখিছে, শ্বেয়াৰ কৰি লৈছোঁ। এই দেখিছে শ্বেয়াৰ কৰাৰ লগে লগে এইটো ষ্টাইল আহিছে। এই দেখিছে ওপৰত যে দেখিছে দুটা পিক্সাৰ লেব বুলি এটা আছে আৰু এটা আছে পিক্সাৰ বুলি আছে। প্ৰথম আপুনি পিক্সাৰটোত যাব, পিক্সাৰ লেবত নাযাব আপুনি। এই 2 নম্বৰ অপশ্যন দেখিছে, তাত মই ক্লিক কৰি ল'ম। এইটো আপুনি ডাউনলোড কৰি ল'ব, ক'ৰবাত ডাউনলোড কৰিলে মই দেখাই দিম। দেখিছে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন বেকগ্ৰাউণ্ডটো সেইটো এপলৈ গুচি আহিব। দেখিছে এপলৈ গুচি আহিলে, গুচি অহাৰ লগে লগে আপুনি ইয়াৰ পৰা ডাইৰেক্ট কাৰেক্ট নকৰিব, ডাইৰেক্ট ই কিনাৰত যে দেখিছে এইটো টুলছ বুলি অপশ্যনটো আছে, তাত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰিলোঁ, ক্লিক কৰি আপুনি ইয়াত ৰিচাইজ যে অপশ্যনটো আছে সেইটো আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি দিছোঁ, ক্লিক কৰি আপুনি ইয়াত MB-টো অলপ বঢ়াই ল'ব, যেনেকৈ 2560 মাৰিলোঁ। এইটো এনেকৈ আছে, ৰিচাইজ আছে অপশ্যন এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ গুচি আহিব, ফটোখন HD হৈ গৈছে। HD হৈ আপোনাৰ বেগ আহিব নেকি, মানে এনেকৈ স্ক্ৰল ডাউন কৰিব। এড ফটো আছে, আপুনি কেইটামান থাম্বনেইল PNG ডাউনলোড কৰিব লাগিব। সেই PNGখিনি মই টেলিগ্ৰাম চেনেলত দি থওঁ, আপুনি টেলিগ্ৰাম চেনেলত ক্লিক কৰি পিনি সেইকেইটা ডাউনলোড কৰি ল'ব। দেখিছোঁ মোৰ ডাউনলোড কৰা আছে কাৰণে মই এইটো ক্লিক কৰিছোঁ। মই এতিয়া PNGখিনি ইয়াৰ পৰা লৈ ল'ম দেই। এটা 2টা 3টা PNG ল'লোঁ। তাৰপিছত এড দেখিছে ন ওপৰত, এইটো আমি ক্লিক কৰি লৈছোঁ। অ'কে গাইছ, এইটো ক্লিক কৰাৰ লগে লগে আকৌ তাৰ ভিতৰলৈ লৈ যাব। এতিয়া এই দেখিছে কেইটামান বনাই থোৱা আছে, কেইটামান বনোৱা নাই। গতিকে বনোৱা থোৱা এজনীকে নাচি থকা এজনী ইয়াত লগাই দিলোঁ। এই 2টাত ক্লিক কৰি পিনি আপুনি লগ লগাই ল'ব। লগ লগাই ল'লোঁ, বেগ আহিলোঁ, এইটো ফটোত ক্লিক কৰিলোঁ। ক্লিক কৰি পিনি ইয়াত নেটটো আপুনি খুলি ল'ব। প্ৰথম মই নেটটো খুলি লৈছোঁ, নেটটো খুলি ল'লোঁ। অ'কে গাইছ, তাৰপিছত আপুনি ৰিমুভ BG অপশ্যন দেখিছে ন, ইয়াত সেইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়ে আপুনি তাত ৰিমুভ বেকগ্ৰাউণ্ড অপশ্যন আছে ন, ইয়াত দেখিছে ন, সেইটো ক্লিক কৰিব নীলাখিনি। অ'কে গাইছ, মই ক্লিক কৰিছোঁ। লাইভটো দেখাইছোঁ কেনেকৈ কৰে, কিছুমান সময় ল'ব, নিজে নিজে ৰিমুভ হৈ যাব চাই। অ'কে গাইছ, এইটো ষ্টাইল আহি গ'ল, বেকগ্ৰাউণ্ডটো ৰিমুভ হ'ল। দেখিছে ন, এইটো আপুনি চাইজটো বনাই ল'ব। বনাই লৈ কিনি আপুনি এই নাচনীকেইজনী আপুনি দিবলৈ পাৰে, নিদিবলৈ পাৰে। এইটো দেখিছে, এইটো বনি গ'ল। বনি এতিয়া ভালকৈ খুৱাই ল'ব। খুৱাই লৈ ল'লে এইটো আকৌ এই নাচনীকেইজনী আপুনি এইটো যে ৰিমুভ BG তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মতে ৰিমুভ BG আকৌ ক্লিক কৰি দিব। ক্লিক কৰি দিয়া নহ'লে আকৌ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব। আকৌ আপুনি লগাই দিব, কোনডোখৰ লগাই ৰিমুভ হ'ল। তাৰপিছত আপুনি এইডোখৰতে মই লগাই দিছোঁ। এইটো দেখিছে ন, ধুনীয়া হৈছে। আৰু এইটো বনি তৈয়াৰ হৈ গ'ল। তাৰপিছত আপুনি ইয়াত চিনডাল ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি পিনি ইয়াত এই টুলছত ক্লিক কৰি পিনি আপুনি AI এইটো অপশ্যন আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়ালৈ আপোনাৰ ফটোটো HD কৰি দিব। কিছুমান ৰখি পিনি আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰি ডাউনলোড কৰি ল'ব। ফটোটো HD কৰি দিয়ে, কিছুমান লোডিং লৈ। যদি আপুনি কৰিব নোৱাৰে তেতিয়াহ'লে মেছেজ কৰি দিব, মই শিকাই দিম কেনেকৈ কৰিব লাগে। দেখিছে HD হৈ গ'ল। লাইচেঞ্চ মাৰিব, লাইচেঞ্চ মাৰি এই ওপৰত যে দেখিছে ডাউনলোড অপশ্যন, তাত আপুনি ক্লিক কৰি দিব। অ'কে গাইছ, এতিয়া ডাউনলোড হৈ গ'ল। মই বেগ আহি পিনি দেখাইছোঁ, এইটো ডাউনলোড হ'লে নহ'ল। বেগ আহিছোঁ, এইটো চাওক, এইটো বনি গ'ল। থাম্বনেইল এনেকৈ বনায় HDত। যদি আপুনি কিবা অসুবিধা হয় তেতিয়াহ'লে আপুনি কমেণ্ট কৰি জনাব, মই সকলো ছল্ভ কৰি দিম। আৰু এপকেইটাৰ নাম কৰিলোঁ মই পিক্সাৰ আৰু পিক্সাৰ লেব।